কিমান বেছি কষ্টৰ সন্মুখীন হ'লে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়। ঠিকাদাৰী প্ৰতিষ্ঠানেই হওক, PWD বিভাগেই হওক, তেওঁলোকৰ যি অৱহেলাৰ ফলত নাজিৰাৰ এইটো ধুদৰালি চাওক। চুকাফা মূৰ্তিৰ কিনাৰতে যিটো পথৰ দুৰৱস্থা, এই মূল পথটোৰ দুৰৱস্থাই সকলোকে ভাৰাক্ৰান্ত কৰিছে। আৰু এই পথটোৰ কথা দুগুণাই নকলেও হ'ব আপোনালোকক। তাৰ পাছত গুৰুত্বহীনভাৱে পথটো এনেকৈ পেলাই থলত ডেইলি হাজাৰ গাড়ী অহা যোৱা কলত কিমান এটা গাঁতৰ সৃষ্টি হৈছে, গাড়ীসমূহৰ লগতে কিমান দুৰ্ঘটনা সংঘটিত হৈছে। আৰু ইয়াৰ বিৰোধিতা কৰি পথটোৰ সোনকালে নিৰ্মাণ কৰিব আজি সদৌ অসম ছাত্ৰ সন্থাৰ নাজিৰা আঞ্চলিক ওলাই আহিছে আৰু এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে, পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু আমি দেখুৱাম কিমান গাড়ী, এতিয়া হাজাৰ গাড়ী এতিয়া সকলোবোৰ এইদৰে পথ অৱৰোধ কৰাৰ লগে লগে ইয়াত সকলোবোৰ বন্দী হৈ পৰিছে। কিন্তু এইটো ৰাইজৰ স্বাৰ্থৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰিছে, যাতে পথটো ঠিক হয়, যাতে ৰাইজৰ এই দীৰ্ঘদিনীয়া যি সমস্যা সমাধান হয়। কিন্তু তাৰ পাছতো PWD বিভাগৰ যি অকমন্যতা, এই অকমন্যতাই আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে। চাওক, হাজাৰ গাড়ী এতিয়া ৰৈ আছে, হাজাৰ গাড়ী এইদৰে এতিয়া অপেক্ষা কৰি আছে। পথটো সৰ্বতোফালে এতিয়া গাড়ীয়ে ভৰি পৰিছে, গোটেই নাজিৰা এতিয়া স্তব্ধ হৈ পৰিছে। আৰু স্তব্ধ এইটো কাৰণে হৈছে, যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যা সমাধানৰ স্বাৰ্থতেই সদৌ অসম ছাত্ৰ সন্থাই যি প্ৰতিবাদ সাব্যস্ত কৰিছে, পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে, তাৰ বাবে আজি সম্পূৰ্ণৰূপে নাজিৰা স্তব্ধ হৈ পৰিছে।